আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত খবৰটো বিজেপি ত্যাগ কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিগত ৩ বছৰে বিজেপি দলক নিপীড়নৰ বলি হৈ বিজেপি দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অশোক শৰ্মাই অত্যন্ত দুখেৰে বিজেপিৰ পৰা পদত্যাগ কৰা বুলি সংবাদ মাধ্যমত মন্তব্য আগবঢ়াই অশোক শৰ্মাই ৩ বছৰে অপমানিত হৈ লালন পালন কৰি ডাঙৰ দীঘল কৰা দলটোৰ পৰা পদত্যাগ কৰা বুলি মন্তব্য জ্যেষ্ঠ নেতাগৰাকীৰ পঞ্চনিষ্ঠাৰ প্ৰতি একাংশ নেতাৰ অৱজ্ঞা আৰু কেইগৰাকীমান নেতাৰ প্ৰতিশোধমূলক আচৰণৰ দ্বাৰা অপমানিত হোৱাৰ পাছতো দলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই অব্যাহতি লোৱা বুলি পদত্যাগ পত্ৰ স্পষ্টকৈ উল্লেখ কৰে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে বিজেপি কাৰ্যালয়ৰ সম্পাদক সুৰজিৎ বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি আনুষ্ঠানিকভাৱে গেৰুৱা দল ত্যাগ কৰিলে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আৰু টিকট নোপোৱাৰ বাবে বিদ্ৰোহ কৰা নাই বাৰে বাৰে অপমানিত হোৱা ঠাইত থাকিব নালাগে বাবে আঁতৰি আহিছো বুলি মন্তব্য আগবঢ়াই অশোক শৰ্মাই আজি এটা বন্ধনৰ পৰা মুক্ত হলো বুলি উল্লেখ কৰি ৯ আগষ্টত কংগ্ৰেছত যোগ দিব বুলি মন্তব্য জ্যেষ্ঠ নেতাগৰাকীৰ বিজেপি মোৰ শত্ৰু নহয় দলটোত মোৰ কেইগৰাকীমান শত্ৰু আছে ২০২১ অশোক শৰ্মাৰ পঞ্চায়তত বিজেপিয়ে ভোট পোৱা নাই বুলি জয়ন্ত মল্ল বৰুৱাই দলত অভিযোগ দিয়াৰ কথাও সদৰি কৰিলে অশোক শৰ্মাই অসম বৃক্ষ ৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ অশোক শৰ্মাৰ কিন্তু মই জন্ম নিদিলেও লালন পালন কৰা এই দলটোৰ মই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ অনাৰ সময়ত এখন জিলাৰ সভাপতিৰ দায়িত্ব লৈ আছিলোঁ আৰু চৰকাৰ অনাৰ পিছত আজি প্ৰথম চৰকাৰখন শেষ হোৱাৰ পিছত দ্বিতীয় চৰকাৰখন আহিছে আৰু এনেকুৱা এটা মুহূৰ্তত মই এই দলটোৰ পৰা আজি কাৰ্যকৰী হোৱাকৈ অব্যাহতি পত্ৰ মই দিলোঁ মোৰ এটা কথাত মই আশ্বস্ত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ বেয়া দিনত মই যাব ওলোৱা নাই ভাল দিনত মই যাব ওলাইছোঁ ২০২১ চনত মই টিকট যেতিয়া পোৱা নাছিলোঁ মই কিন্তু তেতিয়া কোনো বিদ্ৰোহ কৰা নাছিলোঁ মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ লাগিছিলোঁ আৰু মই আজি এটা বন্ধনৰ পৰা মুক্ত হ'লোঁ গতিকে মই এইকেইদিন খুব মুকলি মনেৰে ঘূৰিম হয় আপোনালোকে শুনা কথাটো সঁচাই কাৰণ মই যোৱাকালিও কৈছোঁ মই কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনাই সম্পূৰ্ণ হোৱাৰ পথত আৰু মই সেইকাৰণে ৯ আগষ্ট দিনটো ঠিক কৰিছোঁ আপুনি কি মোৰ কেইগৰাকীমান শত্ৰু আছে বিজেপি মোৰ শত্ৰু নহয় বিজেপি সত্তা মোৰ অন্তৰত আছে মই যি পথেৰে আহিছোঁ সেই পথত মোৰ ল'ৰা ছোৱালীকো ৰাখিছোঁ কাৰণ মই যি ৰাস্তাৰে আহি এই পথ পাইছোঁ সেই পথটো কেতিয়াও ভুল নহয় কিন্তু আজিৰ তাৰিখত আমাৰ দলত কিছুমান এনেকুৱা নেতা সোমাইছে যিয়ে জ্যেষ্ঠজনক সন্মান কৰিব নাজানে বা বিজেপিৰ যি পঞ্চনিষ্ঠা সেই পঞ্চনিষ্ঠাক তেওঁলোকে অৱমাননা কৰি আহিছে তো মোক তেওঁ কৈছিল যে মোৰ বিশ্বাস তেওঁ বিজেপি এৰি নাযায় তেওঁ কেনেদৰে মোৰ ওপৰত বিশ্বাস কৰিব পাৰে যে তেওঁৰ সমষ্টিত মোৰ গাঁওখনত হোৱা সভাখনত তেওঁ নিমন্ত্ৰণ কৰিবলৈ তেওঁ সময় নাপালে তেওঁ মোৰ বাটেৰে অহা যোৱা কৰে গতিকে তেওঁ এবাৰ মোৰ এই উকমুকনি কথা মই যি অসন্তুষ্টিৰ কথা কৈ আছোঁ তাৰ কাৰণে তেওঁতো এবাৰ সোধা নাই গতিকে তেওঁৰ লগত বন্ধুত্ব মোৰ থাকিল কেনেদৰে বা পঞ্চনিষ্ঠাৰ কথা আহিল কেনেদৰে